নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আজি ইফালে মন্দিৰলৈ বুলি আহি আছোঁ যিহেতু আজি বৃহস্পতিবাৰ কাৰণে একদম মানে জগন্নাথ মন্দিৰলৈ আহিছোঁ বহুত দিনৰ মূৰত অহা নিচিনা হৈছে আৰু মন্দিৰ ভাগলৈ নাহিলে মনটো বহুত বেছিয়ে বেয়া লাগে যিহেতু মানে কি সপ্তাহমানত ইমানেই বেছি বৰষুণ পৰি আছিলে মানে বৰষুণৰ কাৰণে আহিব পৰা নাছিলোঁ আৰু এয়া আহি পাই গ'লোহি মন্দিৰ ভাগ আৰু দেখিছেনে ইমান ধুনীয়া পৰিৱেশ এটা একদম মন্দিৰলৈ অহাৰ লগে লগে মনটো কিবা এটা পবিত্ৰ লাগি যায় জানেনে একদম গৈ মই সেৱা সৎকাৰ কৰি ল'লোঁ আৰু মানুহজনে যিহে ভিডিঅ' কৰিলে ভিডিঅ'টো মানে ভালকৈ ভিডিঅ'ই নহ'ল গম পাইছেনে মন্দিৰ ভাগলৈ আহিলে একদম মনটো সঁচাকৈ পবিত্ৰ লাগি যায় একদম মানে কৈছোঁ বহুত বেছি শান্তি পাওঁ আৰু প্ৰতি বৃহস্পতিবাৰে আহিব নোৱাৰোঁ তথাপিতো মানে কি যেতিয়াই পাৰোঁ আহোঁ কাৰণ যিহেতু বৃহস্পতিবাৰটো মই পালোঁ আৰু এতিয়া পূজা হ'ব কিন্তু পূজা হোৱা বহুত দেৰি হৈ যাব পূজা হোৱালৈ সেইকাৰণে মানে থাকিব নোৱাৰিলোঁ সকলোৱে ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ দেই আৰু ভগৱানৰ ওচৰত সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিছোঁ সকলোকে ভগৱানে কুশলে ৰাখক মংগলে ৰাখক এইফালে আকৌ মন্দিৰৰ পৰা আহি পেলাই সোমালোঁ দোকান এখনত মানে এনেকৈ দোকানখনৰ পৰা এটা বস্তু লওঁ বুলি ভাবিলোঁ যিহেতু বহুত বেছি মানে প্ৰয়োজনীয় বস্তু এটা হয় আৰু কি বস্তু লৈছোঁ আপোনালোকক ধুনীয়াকৈ ঘৰত গৈ আনবক্সিং কৰি দেখাই আছোঁ বাৰু আৰু বস্তুটো লৈ ল'লোঁ বহুত মনৰ এটা হেঁপাহ আছিলে লোৱাৰ যিহেতু সকলোৰে ঘৰে আছে আৰু মোৰহে নাছিলে সেইকাৰণে বহুত বেছি মনটো বেয়া লাগি থাকে আগতে আৰু এইফালে আহি লৈ পেলাই একদম ধুনীয়াকৈ মোবাইলকেইটাত ৰিচাৰ্জ কৰি ল'লোঁ তিনিওটা মোবাইলতে ৰিচাৰ্জ নাই গম পাইছেনে আৰু আহি লৈ পেলাই এয়া ধুনীয়াকৈ ঘৰ পাই গ'লোহি দেউতাৰ মোবাইলটোত মা আৰু মানুহজনৰ লগতে মোৰো তিনিওটাতে মানে আজি সমানে মোবাইল মানে ৰিচাৰ্জ ঢুকাইছে সেইকাৰণে একদম তিনিওটাতে সমানে ভৰাই ল'লোঁ আৰু এইফালে এয়া আনবক্সিং হৈ গ'ল দেখিছেনে মিক্সাৰ মানে গ্ৰাইণ্ডাৰ এটা আনিছোঁ আৰু যিহেতু মিক্সিটো বহুতেই বিশেষ প্ৰয়োজন হয় নহয়নে বাৰু প্ৰত্যেকৰ ঘৰে আছে আৰু মোৰহে নাছিলে কিন্তু বহুত বেছি অসুবিধাত চলি আছিলোঁ যদিও আজি মানে বস্তুটো লৈ ল'লোঁ আৰু ইমানেই বেছি ভাল লাগিছে মনটো মানে বুজাব নোৱাৰোঁ আপোনালোকক কি ক'ম আৰু যি নহওক সৰু সুৰা বস্তুবিলাক ল'ব পালে মনটো বহুত বেছি মানে সুখী অনুভৱ কৰোঁ যিহেতু আমি বহুত দামী বস্তু ল'বও নোৱাৰোঁ বা বহুত ডাঙৰ বস্তু ল'বও নোৱাৰোঁ কিন্তু এইকেইটা সৰু সুৰা বস্তু হ'লেও বহুত বেছি প্ৰয়োজন সেইকাৰণে লৈ ল'লোঁ আজি বহুত দিনৰ মনৰ আশাত একদম সঁচাকৈ পূৰ হৈছে গালি খাই হ'লেও আনিছোঁ মানে একদম মনৰ আশা এটা পূৰ হৈ গৈছে বহুত বেছি ভাল লাগিছে এইটো মিক্সি বহুত মানে প্ৰয়োজন বহুত বেছি বিশেষ প্ৰয়োজনীয় বস্তু দেই এইটো কাৰণ কিবা এটা ঘপককৈ পিচিবলৈ কৰিবলৈ চাটনি অকণকে হওক বা কিবা এটা ঘপককৈ পিচিবলৈ পাতখন নাইকিয়া নহয় পাতখন আছে কিন্তু থাকিলেও মানে ইমান পাতত পিচিবলৈ কাৰণে ভাল নাপাওঁ গতিকে মানে বহুত ডাঙৰ এটা আশা পূৰ হৈছে আৰু মূলতে হৈছে এজন মানুহ গালি খাই আনিছোঁ ইমানেই গালি খাইছোঁ ঘৰৰ প্ৰয়োজনীয় বস্তু হ'লেও বহুত বেছি গালি খাইছোঁ খাই লৈ হ'লেও আনিছোঁ আৰু এইফালে ল'ৰা জ্বৰ হৈ আছে তাৰ কাৰণে মানে চিংৰা এটা লৈ আহিছে আৰু সেইকাৰণে কম তথাপিতো বহুত বেছি ধন্যবাদ জনাইছোঁ যিয়ে নহওক বস্তুটো মানে ইমান দিনৰ পৰা খোজোতে দিছেগৈ গতিকে মানে একদম মনটো বহুত বেছি আজি খুচ হৈ গৈছে বহুত বেছি ভাল লাগিছে গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আৰু সকলোকে চাই থকাৰ বাবে বহুত ধন্যবাদ।